সুপ্ৰভাত ছাত্ৰ-ছাত্ৰীসকল। বৰ্তমান কৰোনা সংক্ৰান্তীয় পৰিৱেশ পৰিস্থিতিৰ বাবে বিদ্যালয়সমূহ বন্ধ হৈ থকাত তোমালোকৰ শিক্ষা গ্ৰহণ প্ৰক্ৰিয়াত যি বাধা আহিছে তাক প্ৰতিহত কৰিবৰ বাবে বৰ্তমান অনলাইন শিক্ষা ব্যৱস্থাকে আদি কৰি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আমাৰ গোলাঘাট জিলাৰ শিক্ষা বিভাগৰ তৰফৰ পৰাও তেনে এলানি ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু মই আজি তাৰে অংশস্বৰূপে তোমালোক অৰ্থাৎ একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰস্তুত কৰি উলিয়াইছোঁ এই ভিডিঅ'টি। তোমালোকে চাবাচোন, তোমালোক উপকৃত হোৱা বুলি জানিলে আমি কৃতাৰ্থ হ'ম। বাৰু ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক পঢ়াবলৈ লৈছোঁ অসমীয়া পাঠ্যপুথিৰ ধনৰ ব্যৱহাৰ নামৰ পাঠটি। পাঠটিৰ লেখক হৈছে সত্যনাথ বৰাদেৱ। সত্যনাথ বৰাৰ বিষয়ে তোমালোকৰ পাঠ্যপুথিত আছে আৰু পাঠ্য নিৰ্বাচন কৰাৰ উদ্দেশ্যই হ'ল সত্যনাথ বৰাৰ গদ্যৰচী বা জোনাকী যুগৰ গদ্যৰচীৰ লগত পৰিচয় হোৱা। লগতে সত্যনাথ বৰাৰ সম্পৰ্কেও আমি কিছু কথা পাঠ্যৰ যোগেদিয়ে জানিব পাৰোঁ। তেওঁ আছিলে জোনাকী যুগৰ এজন গদ্য লেখক। জোনাকীৰ উপৰিও অৱশ্যে আসাম বন্ধু আৰু ঊষা আদি আলোচনীৰ লগত তেওঁ জড়িত আছিল। তেওঁ সাহিত্য সম্ভাৰৰ বিষয়ে ক'বলৈ গ'লে বিভিন্ন ধৰণৰ প্ৰবন্ধ আৰু সমালোচনাত্মক পুথি লিখি থৈ গৈছে, যেনে কেন্দ্ৰীয় সভা, সাহিত্য বিচাৰ সাৰথি, চিন্তাকলি আদি। ইয়াৰ উপৰিও তেওঁ এখন গীতৰ পুথি ৰচনা কৰিছিলে, গীতাৱলী নামৰ। তাৰপাছত বহল ব্যাকৰণ তেওঁৰ অন্যতম অসমীয়া সাহিত্য জগতলৈ, অসমীয়া জীৱনলৈ এক অমূল্য অৱদান। ইয়াৰ উপৰিও তেওঁৰ এখন আকাশ ৰহস্য নামৰ বিজ্ঞান বিষয়ক পুথি লিখিছিলে, যিখন প্ৰথম অসমীয়া বিজ্ঞান বিষয়ক গ্ৰন্থ বুলি কোৱা হয়। সত্যনাথ বৰাদেৱৰ সম্পৰ্কে আৰু বহুবোৰ কথা জানিবলগীয়া আছে। তোমালোকে লেখকৰ পৰিচিতিৰ যোগেদি সেইখিনি চাবা। পাঠটোৰ মূল বিষয়বস্তুলৈ। আজি আমাৰ পাঠটোৰ মূল বিষয় হ'ল ধন বা টকা পইচা, যি আমাৰ দৈনন্দিন জীৱনৰ অতিকৈ প্ৰয়োজনীয় বস্তু। আমি সকলোৱে জানো, নহয় জানো? ধনৰ সম্পৰ্কে আমাৰ সমাজত ইয়াৰ প্ৰয়োজনীয়তা বা প্ৰভাৱৰ লৈ বিভিন্ন ধৰণৰ ফকৰা যোজনা প্ৰবচন আদি আছে। যেনে ধৰি লোৱা, ধন নাই যাৰ, মান নাই তাৰ, ধনেই হ'ল ধৰ্মৰ মূল, ধন নহ'লে যায় জাতি কুল আদি বিভিন্ন ধৰণৰ এনেকুৱা প্ৰবচন আছে, যিবোৰৰ যোগেদি আমি ধনৰ ব্যক্তি জীৱনত বা সমাজ জীৱনত প্ৰভাৱৰ সম্পৰ্কে জানো। এই ধন অৰ্জন কৰাটো উঠি অহা যুৱকৰ উপনিষদৰ যোগতে কোৱা হৈছে যে কৰ্তব্য, মানে ধন অৰ্জন কৰাটো সকলোৰে কৰ্তব্যৰ ভিতৰতে পৰে। এই ধন অৰ্জন কৰাটো ইমান সহজ নহয়। লেখকে কৈছে যে ধন অৰ্জন কৰাটো যেনেকৈ সহজ নহয়, ধনৰ ব্যৱহাৰ কৰাটো বা ব্যৱহাৰ জনাটো, উপযুক্ত ব্যৱহাৰ জনাটো সহজ নহয়। আৰু ধনৰ উপযুক্ত ব্যৱহাৰ নজনাৰ বাবেই বিভিন্ন সময়ত বিভিন্নজনে জীৱনত নানা দুখ ভোগ কৰিব লগা হয় বা অপযশ পাব লগা হয়। এই সংক্ৰান্তত তেওঁ ধনৰ ব্যৱহাৰ নজনা দুটা শ্ৰেণীৰ বিষয়ে উল্লেখ কৰিছে। এক শ্ৰেণীৰ যিসকলে ধন থাকে কিন্তু ধনৰ খৰচ কৰিব নোৱাৰে, সেই শ্ৰেণীক কোৱা হৈছে কৃপণ, আমি জানো সকলোৱে। আৰু আন শ্ৰেণীৰ যিসকলে ধন হকে বিহকে খৰচ কৰে আৰু শেষত ধৰি লোৱা নিজৰ জীৱনত বিপদৰ সন্মুখীনো হ'ব লগা হয় পিছত। গতিকে এই দুই শ্ৰেণী, তেওঁলোকক কোৱা হয় ধোঁৱাখুলীয়া বুলি। গতিকে এই দুই শ্ৰেণীৰ কথা লেখকে উল্লেখ কৰিছে। লগতে ধন আমিনো কি ধৰণে আচলতে প্ৰকৃততে ধনৰ উপযুক্ত ব্যৱহাৰ কেনেকৈ কৰিব লাগে সেই সম্পৰ্কেও লেখকে কৈছে। এতিয়া চোৱা, লেখকে পাঠটোত ধনৰ সুব্যৱহাৰ সম্পৰ্কে ক'বলৈ গৈ দুই ধৰণৰ প্ৰক্ৰিয়াৰ কথা উল্লেখ কৰিছে। প্ৰথমতে তেওঁ কৈছে যে ধনেৰে সুখ সম্পদৰ আহিলা গোটাই ল'ব পাৰি। মানে সুখ সম্পদৰ মানে আমাৰ সাংসাৰিক জীৱনৰ সুখী হ'ব পৰাকৈ যিবিলাক সম্পদ, যেনে ধৰি লওক খোৱা বোৱা বা কাপোৰ কানি, ঘৰ দুৱাৰ বা বন্দি বেটী, এইবিলাক গাড়ী ঘোঁৰা, এইবিলাক লোৱাৰ কথা কৈছে যে সেইবিলাক সুখ সম্পদৰ আহিলা ধনে গোটাই ল'ব পাৰি। এইটো হ'ল প্ৰথম প্ৰক্ৰিয়া বুলি উল্লেখ কৰিছে ধনৰ সুব্যৱহাৰ সম্পৰ্কে। তাৰ পাছত কৈছে যে দ্বিতীয়টো প্ৰক্ৰিয়াৰ কথা কৈছে আনৰ উপকাৰ সাধিব পাৰি। ধনৰ যোগেদি আন বেলেগ মানৱীয় কৰ্মৰ যোগেদি ধনৰ উপকাৰ কৰি আমি সেই ধনৰ সুব্যৱহাৰ কৰিব পাৰোঁ বুলি কৈছে। লেখকে কৈছে যে কিন্তু সমাজত এনে কিছুমান মানুহ আছে যি ধনৰ এই দুৰ্ব্যৱহাৰ এটাও নকৰে। নিজে ধন থাকিও নিৰ্ধনীৰ দৰে জীৱন নিৰ্বাহ কৰে, যাক সমাজত কটকিনা কৰাইছ বা কৃপণ বুলি কোৱা হয়। এতিয়া তেওঁ কৃপণৰ সম্পৰ্কে উল্লেখ কৰিছে এইখিনিৰ পৰা। কৃপণালীনো কিয় কৰে, কৃপণৰ স্বৰূপ
এই ধৰণৰ কথাখিনি উল্লেখ কৰিছে। প্ৰথমতে তেওঁ কৈছে যে কৃপণৰ বাবে ধনৰ মাত্ৰ দুটা কামৰ বাবেহে ধন তেওঁলোকৰ বাবে, এটা হ'ল লাজ ঢকা আৰু আনটো প্ৰাণ প্ৰৱৰ্তোৱা। বাকী ধৰি লোৱা সুসম্পদৰ আহিলা গোটোৱা বা নিজে সুখী হৈ থাকিবৰ কাৰণে যে ধন ব্যৱহাৰ কৰিব পাৰি বা আনৰ কল্যাণৰ কাৰণে ব্যৱহাৰ কৰিব পাৰি, এই ধৰণৰ কথাবোৰ তেওঁলোকে নাজানে। তেওঁলোকে দুটাই মাত্ৰ কথাত ব্যৱহাৰ কৰে, এটা হ'ল লাজ ঢকা আৰু আনটো প্ৰাণ প্ৰৱৰ্তোৱা। তেওঁলোকৰ বাবে ধন লৰাই উমলা খোলাকটি সদৃশ, মানে চাই চাই আনন্দ লোৱাহে। এনে কৃপণৰ সন্তানেও দুখ ভোগ কৰিব লগা হয়, কিয়নো তেনেজন ব্যক্তিৰ পৰা সুখৰ আশা কৰা লেখকৰ মতে বৃথা। তাৰপিছত আকৌ তেওঁ কৈছে যে কৃপণে আনে ধন খৰচ কৰিলেও সহিব নোৱাৰে, কিয়নো সহজ সহজ যিকোনো ধৰণৰ কাম কৰিবৰ বাবে ধনৰ খৰচৰ প্ৰয়োজন। কৃপণে কিন্তু যিহেতু ধন খৰচ নকৰে, সেইকাৰণে তেওঁলোকে সহজ অসহজ একো কামেই কৰিব নোৱাৰে। তাৰপাছতে কৈছে কৃপণৰ শ্ৰেণী সম্পৰ্কে কৈছে যে এই শ্ৰেণীৰ কৃপণৰ বাদেও আন এক শ্ৰেণীৰ কৃপণ আছে। লেখকে উল্লেখ কৰিছে যে এই শ্ৰেণীয়ে নিজেই সুখী হৈ থাকিব বিচাৰে বা সুখৰ আহিলাসমূহৰ লগত জীয়াই থাকিব বিচাৰে, কিন্তু নিজৰ ধন খৰচ কৰি নহয়, আনৰ খৰচতহে সেইবোৰ উপভোগ কৰিব খোজে। লোকৰ ওপৰত পালে সিহঁতে ভালৰো ভালটো খায়, ভালৰো ভালটো পিন্ধে, কিন্তু নিজে মোটা চাউলৰ ভাত খায় আৰু ধৰীয়া সূতাৰ কাপোৰ পিন্ধে। এওঁলোকৰ অৱস্থাৰ বিষয়ে লেখকে এইদৰে কৈছে যে তেওঁলোকে যিহেতু ডাংকোপ মৰা কথা কৈ থাকি ভাল পায়, সেইকাৰণে তেওঁলোকে বাহিৰত তেওঁলোকৰ প্ৰকৃত অৱস্থাতে যাতে জাহিৰ নহয়, তেওঁলোকে সেইকাৰণে বাহিৰটো সদায় বিতোপন কৰি ৰাখে। অৰ্থাৎ লেখকে কৈছে যে সিহঁতৰ অৱস্থা বাজত বৰচৰীয়াৰ ফেৰ, ভিতৰত ঢকুৱাৰ ভেৰ দৰে। এতিয়া এইখিনি কোৱাৰ পাছত লেখকে কৈছে যে কৃপণালীনো কিয় কৰে কিছুমান মানুহে, সেই সংক্ৰান্ততো তেওঁ 4টা কাৰণ বিশ্লেষণ কৰি উলিয়াইছে। এতিয়া সেই 4টা কাৰণ সম্পৰ্কে কি কৈছে চোৱা। ইয়াৰ প্ৰথম কাৰণটো হিচাপে তেওঁ কৈছে যে 4টা কাৰণ তেওঁ নিৰ্ধাৰণ কৰি উলিয়াইছে। প্ৰথম কাৰণটো হিচাপে কৈছে যে কিছুমানে ধন উভৈনদী কৰি পৃথিৱীত এটা খ্যাতি ৰাখিবৰ কাৰণে কৃপণালী কৰে। দ্বিতীয়টো কাৰণ হিচাপে কৈছে যে কিছুমানে সন্তান সন্ততিলৈ ধনৰ এটা অক্ষৰ ভাণ্ডাৰ থৈ যাবৰ বাবে কৃপণালী কৰে। তৃতীয়টা কাৰণ হিচাপে কৈছে যে কিছুমানে কেৱল ধনৰ নিমিত্তেই ধন গোটায়, ধন বাঢ়ি যোৱাৰ পৰিমাণ চায়েই তেওঁলোকে সুখ উপভোগ কৰে। চতুৰ্থটো কাৰণ হিচাপে তেওঁ কৈছে যে কিছুমানে আকৌ ডাঙৰ কাম সমাধাৰ নিমিত্তে ধন গোটাই কৃপণালী কৰে, কিন্তু সেই কাম সমাধা হ'লে পুনৰ মুকলি হাতে খৰচ কৰে। সেয়ে লেখকে এই শ্ৰেণীৰ লোকক কৃপণ বুলিব নোৱাৰি বুলিও কৈছে। এইদৰে পাঠটোত দেখিবা লেখকে কৃপণৰ কথা উল্লেখ কৰাৰ পাছত ধনৰ ব্যৱহাৰ নজনা আৰু এক শ্ৰেণীৰ কথা উল্লেখ কৰিছে, সেইসকলক কথা কোৱা হৈছে ধোঁৱাখলীয়া বুলি। মানে যিদৰে হাতত ধন খৰচ কৰিব নাজানি কৃপণ বা কটকিনা নাম পায়, ঠিক সেইদৰে সৰহকৈ খৰচ কৰাজনেও আচলতে ধনৰ সুব্যৱহাৰ নাজানে আৰু এনে লোকক সমাজত ধোঁৱাখলীয়া বুলি কোৱা। এই শ্ৰেণীৰ লোকৰ সম্পৰ্কে লেখকে কৈছে যে এওঁলোকৰ চৰিত্ৰ কৃপণৰ সম্পূৰ্ণ বিপৰীত। যিহেতু কৃপণে খৰচ কৰিব নোখোজে, এওঁলোকে আকৌ খৰচ কৰাটোৱেহে জীৱনৰ উদ্দেশ্য বুলি ভাবে হাতত ধন থাকিলে। কৃপণে ধনেৰে সুখী জীৱন অতিবাহিত কৰিব নোৱাৰাৰ দৰে কিন্তু ধোঁৱাখলীয়া এজনেও হকে বিহকে ধন খৰচ কৰি জীৱনত বিপদত পৰিব লগা হয়। লেখকে কৈছে যে এই শ্ৰেণীৰ লোকসকলে ধন খৰচ কৰিবলৈ একদম উত্তাৱল হৈ থাকে। ধন খৰচৰ কোনো সকাম নাথাকিলেও তেওঁলোকে সকাম নিজেই গঢ়ি লয়। এদিন সেইকাৰণে এই শ্ৰেণীৰ লোক ধনী হয় আৰু এদিন দৰিদ্ৰ হয়, এনেকুৱা হ'ব লগা বুলিও লেখকে ধোঁৱাখলীয়া সম্পৰ্কে উল্লেখ কৰিছে। ইয়াৰ পাছত লেখকে যেনেকৈ কৃপণালী কৰাৰ কাৰণ বিশ্লেষণ কৰি দেখুৱাইছে, তেনেকৈ এক শ্ৰেণীৰ লোক ধোঁৱাখলীয়া স্বভাৱৰ হোৱাৰো কাৰণ বিশ্লেষণ কৰি উলিয়াইছে। তেওঁ কৈছে যে যদিও ঠাৱৰকৈ ক'ব নোৱাৰি, তথাপি নিজৰ প্ৰতিপত্তি দেখুৱাবলৈকে বহুতে ধোঁৱাখলীয়া অৰ্থাৎ অতিপাত খৰচী নাম পায়। অৱশ্যে অশিক্ষিত দুখীয়া শ্ৰেণীৰ মানুহকহে এওঁলোকে প্ৰভুত্ব খটাব পাৰে। এই ফিতাহী মাৰি তেওঁলোকে তেওঁলোকৰ প্ৰভুত্ব দেখুৱায় বা বৰলোক বুজায়, যিহেতু অশিক্ষিত বা দুখীয়া শ্ৰেণীৰ লোকসকলে ধন খৰচ কৰাজনক ঈশ্বৰ বা বৰলোক বুলি পূজা কৰে। গতিকে সেই অশিক্ষিত আৰু দুখীয়া শ্ৰেণীৰ লোকৰ ওচৰত নিজৰ ফিতাহী মাৰিবলৈকে তেওঁলোকে নিৰ্বোধৰ দৰে জীৱনকালত ধনৰ অতিপাত খৰচ কৰে বা হকে বিহকে খৰচ কৰে। লেখকে এনে শ্ৰেণীৰ লোকক সেইকাৰণে নিৰ্বোধৰ লগতহে তুলনা কৰিছে। বাৰু ছাত্ৰ ছাত্ৰীসকল, পাঠটো যিহেতু দীঘল, সেইকাৰণে পাঠটোৰ আধা অংশহে আজি আলোচনাৰ বাবে লোৱা হৈছে। আজিৰ পাঠটো ইমানতে
সামৰণি পৰিছে। ঠিক আছে।